নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 10 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈকে যিখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এই সপ্তাহটোৰ আমি সকলোবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনে এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম সো এইখিনিতে কোৰ্স সম্পৰ্কে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে এই পিডিএফ কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে 2023 ৰ পৰা 23-24 দুটা বৰ্ষৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ এমসিকিউ কুৱেশ্যন লাভ কৰিব আৰু ইম্পৰ্টেণ্ট যিবিলাক নোটছ বিলাকো আপোনালোকে লাভ কৰিব তো ইয়াৰ ওপৰত আপোনালোকে কোৰ্সটোৰ ভিতৰতে মক টেষ্ট কুৱেশ্যন আপোনালোকে পাব তাত আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব তো যদি আপোনালোকে জিটিপিজিটি প্ৰিপাৰেচন কৰি আছে তেনেহলে এই পেডাগজিৰ ভিডিঅ' কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে বা যদি সিটেট এক্সাম প্ৰিপাৰেচন কৰি আছে তেনেহলে আপোনালোকে অসমীয়া ভাষাৰ এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে এইটো এটা ভিডিঅ' কোৰ্স হয় তো এই কোৰ্সসমূহৰ যিকোনো কোৰ্স যদি আপোনালোকে ল'ব বিচাৰে পাৰচেজ কৰিব বিচাৰে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে কোৰ্সসমূহ পাব তাত আপোনালোকে এক্সেছ পাৰচেজ সকলো কৰিব পাৰিব নাইবা আপোনালোকে ৱেবছাইটৰ পৰাও পাৰে যদি আপোনালোকে লেপটপ বা পিচিত আপোনালোকে কোৰ্সটো চাব বিচাৰে তেনেহলে ভিজিট কৰিব www.digitalassam.in ইয়াত আপোনালোকে ভিজিট কৰিলে ইয়াৰ পৰা আপোনালোকে পাৰচেজ বা এক্সেছ কোৰ্সসমূহ কৰিব পাৰিব আৰু কিবা জানিবলগীয়া থাকিলে তলৰ এটা WhatsApp নম্বৰ দি আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে where was the first Bodoland Mahotsav inaugurated recently যে হেউটিয়াকৈ ক'ত প্ৰথমটো Bodoland মহোৎসৱ উদ্বোধন কৰা হৈছে সো প্ৰথম Bodoland মহোৎসৱ অনুষ্ঠিত কৰা হৈছে ৰিসেন্টলি ইয়াৰ উদ্বোধন কৰা হৈছে গতিকে ক'ত এয়া আয়োজন কৰা হৈছে বা অনুষ্ঠিত কৰা হৈছে প্ৰথমটো Bodoland মহোৎসৱ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি নিউ দিল্লী গতিকে নতুন দিল্লীত প্ৰথমটো Bodoland মহোৎসৱ পালন কৰা হৈছে বা ইয়াৰ অৰ্গানাইজ কৰা হৈছে গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ইয়া উদ্বোধন কৰিছে নিউ দিল্লীত প্ৰথমটো Bodoland মহোৎসৱ দুদিনীয়া এটা অনুষ্ঠান হয় ইয়াত বড়ো যিবিলাক কালচাৰ বা ল্যাঙ্গুৱেজ বা হেৰিটেজ এই সকলোবিলাক ইয়াত দেখুওৱা হ'ব আপোনালোকে ছবিত দেখিছে গতিকে ইয়াত বড়ো কালচাৰ হওক বা হেৰিটেজ হওক এই সকলোবিলাক ইয়াত দেখুওৱা হৈছে গতিকে মহোৎসৱৰ যিটো থিম হয় কি থিম লৈ এই মহোৎসৱটো আয়োজন কৰা হৈছে সেইটো হৈছে পিচ এণ্ড হাৰমনি ফৰ প্ৰস্পেৰাছ ভাৰত গতিকে সমৃদ্ধিশালী ভাৰতৰ কাৰণে শান্তি আৰু সম্প্ৰীতি এই যিটো থিমটো লৈ তেওঁলোকে আগবাঢ়িছে বা এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে সমৃদ্ধিশালী যাতে ভাৰতবৰ্ষ হয় তাৰ বাবে শান্তি আৰু সম্প্ৰীতি গতিকে যিটো বড়ো কমিউনিটি আমাৰ অসমত হওক বা ৱেষ্ট বেংগল হওক বা নেপাল বা এনেধৰণে আমাৰ নৰ্থ ইষ্টৰ যিকোনো স্থানত হ'ব পাৰে তেওঁলোকৰ বান্ধন আৰু বেছি শক্তিশালী হ'ব ইয়াৰ ওপৰত গোটেই ভাৰতবৰ্ষৰ Bodoland যিটো কালচাৰ হয় বা তেওঁলোকৰ লিংগুইষ্টিক বা তেওঁলোকৰ ভাষা সংস্কৃতি এই সকলোবিলাক জানিব পাৰিব আৰু ইয়াৰ ফলত Bodolandৰ যিটো টুৰিজম এটো ডেভেলপ হোৱাৰ যথেষ্ট সম্ভাৱনা থাকিব কাৰণ এই অনুষ্ঠানটো যেতিয়া কালচাৰৰ বিষয়ে জানিব তেতিয়া সেই ঠাইত ভিজিট কৰাৰ বাবেও ব্যক্তিসকল আগ্ৰহী হ'ব গতিকে ইয়াত টুৰিজমৰ যথেষ্ট পটেনশিয়াল থাকিব এই অনুষ্ঠানটোৰ জৰিয়তে ঠিক আছে তো এইখিনি আপোনালোকে মনত ৰাখিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে তো ৰিসেন্টলি 6th Jatinga festival began Jatinga famous for mass suicide of migratory birds is located in which of the following district যে হেউটিয়াকৈ আৰম্ভ হৈছে 6ষ্ঠ Jatinga মহোৎসৱ গতিকে পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত Jatinga তলৰ কোনখন জিলাত অৱস্থিত ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় সকলোৱে জানিবই যে ৰিসেন্টলি 6th যেটো Jatinga ফেষ্টিভেল এটো অনুষ্ঠিত হৈ গল 8 আৰু 9 নৱেম্বৰ তাৰিখত তো ইয়াত প্ৰশ্নটো সুধিছে যে Jatinga যিখন ঠাই এখন ফেমাস হয় বিখ্যাত হয় কিহৰ বাবে যে ইয়াত এবিধ পৰিভ্ৰমী চৰাই আহে আৰু যিসকলে গণ আত্মহত্যা কৰে একেলগে আত্মহত্যা কৰে পৰিভ্ৰমী চৰাই গতিকে কোনখন জিলাত অৱস্থিত এই ঠাইখন Jatinga নামৰ ঠাইখন কোনখন জিলাত অৱস্থিত সেইটো হৈছে প্ৰশ্ন আৰু এই যেটো ফেষ্টিভেল অনুষ্ঠিত হল এই ঠাইখনতে হৈছে গতিকে ঠাইখনৰ নাম কি সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ডিমা হাছাও গতিকে ডিমা হাছাও অটোনমাস কাউন্সিল আৰু ডিমা হাছাও টুৰিজম মেনেজমেন্ট কমিটি তেওঁলোকে দুদিনীয়া এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰিছে আৰু ৰিসেন্টলি 6th যেটো এডিশন Jatinga ফেষ্টিভেল হে আৰম্ভ হৈছিল 8 তাৰিখত গতিকে 8 আৰু 9 নৱেম্বৰ তাৰিখ দুদিনীয়া অনুষ্ঠানেৰে অনুষ্ঠিত কৰা হৈছে Jatinga ফেষ্টিভেল কোড ডিমা হাছাও গতিকে ডিমা হাছাওৰ এখন গাঁও হয় যিখন Jatinga নামে জনাজাত আৰু এই ঠাইখন এই কাৰণে ফেমাস হয় কাৰণ তাত পৰিভ্ৰমী চৰাইবিধ আহে আৰু গণ আত্মহত্যা কৰে পৰিভ্ৰমী চৰাইবিলাকে গতিকে ইয়াক ৰহস্যময় হয় কি কাৰণত এনেধৰণৰ হয় গতিকে এক ৰহস্য আছে ইয়াতে সোমাই
আৰু এই পৰিভ্ৰমী চৰাইবিধ এই সময়ছোৱাতে আহে, এইকাৰণে এই সময়ছোৱাতে এই ফেষ্টিভেল অনুষ্ঠিত কৰা হয়। ইয়াত বিভিন্ন পৰ্যটক আহে, বিভিন্ন স্থানৰ পৰা আহি ইয়াত সমবেত হয়। গতিকে আপোনালোকে মনত ৰাখিব সেই ঠাইখন হৈছে ডিমা হাছাওৰ এখন গাঁও জাতিংগা। ঠিক আছে, নেক্সট আমি কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 3 লৈকে। ইয়াতে সুধিছে হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ জনজাতীয় গৌৰৱ দিৱস, যে জনজাতীয় গৌৰৱ দিৱসৰ তাৎপৰ্য কি? ৰিচেণ্টলি পালন কৰা হৈছে জনজাতীয় গৌৰৱ দিৱস। গতিকে ইয়াত প্ৰশ্নত আমাক সুধিছে যে এই জনজাতীয় গৌৰৱ দিৱসৰ তাৎপৰ্যনো কি, কিয় পালন কৰা হয় এই জনজাতীয় গৌৰৱ দিৱস? তো ইয়াৰ উত্তৰ কি হ'ব? অপশ্যন নম্বৰ বি হ'ব, ইট ইজ দ্য বাৰ্থ এনিভাৰ্চাৰী অফ বিৰছা মুণ্ডা। বিৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী হিচাপে পালন কৰা হয় জনজাতীয় গৌৰৱ দিৱস। গতিকে আপোনালোকে এইটো মনত ৰাখিব লাগিব, জনজাতীয় গৌৰৱ দিৱসটো কাৰ লগত জড়িত? বিৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকীৰ লগত জড়িত হয়। এতিয়া 15 নৱেম্বৰ তাৰিখত পালন কৰা হয়, এইটোও আপোনালোকে মনত ৰাখিব। কেতিয়াবা এইটোও প্ৰশ্ন সুধিব পাৰে যে জনজাতীয় গৌৰৱ দিৱস কেতিয়া পালন কৰা হয়? তো 15 নৱেম্বৰ তাৰিখত পালন কৰা হয়, আৰু এইটো হৈছে বাৰ্থ এনিভাৰ্চাৰী হয়, জন্ম বাৰ্ষিকী হয় কাৰ? বিৰছা মুণ্ডাৰ। আৰু তেওঁক ট্ৰাইবেল কমিউনিটিৰ গড হিচাপে তেওঁক মানা হয়, ট্ৰাইবেল যিটো কমিউনিটিৰ গড হিচাপে তেওঁক মানা হয়, তেওঁ হৈছে বিৰছা মুণ্ডা। ঠিক আছে, তেওঁ 15 নৱেম্বৰ তাৰিখত তেখেতৰ জন্ম হৈছিলে 1875, আৰু তেওঁৰ মৃত্যু হৈছিলে 1900 জুন তাৰিখত তেখেতৰ মৃত্যু হৈছিলে। গতিকে 15 নৱেম্বৰ তাৰিখত তেওঁৰ জন্ম বাৰ্ষিকীটো বা জন্মদিনটো পালন কৰা হয় জনজাতীয় গৌৰৱ দিৱস হিচাপে। ঠিক আছে, তেওঁ কি ট্ৰাইবৰ হয় সেইটো আমাক সুধিব পাৰে। গতিকে তেওঁৰ ট্ৰাইবটো আছিলে মুণ্ডা ট্ৰাইব, সেইকাৰণে বিৰছা মুণ্ডা তেওঁৰ নাম। গতিকে মুণ্ডা ট্ৰাইবৰ বিলং কৰে। চ' ব্ৰিটিছৰ যিটো এক্সপ্লইটেশ্যন তাৰ এগেইনষ্টত এখন যুদ্ধ হৈছিলে, সেইখন হৈছিলে উলগুলান মুভমেণ্ট বুলি কোৱা হৈছিলে। গতিকে এই আন্দোলনৰ তেওঁ আছিলে লিডাৰ, আছিলে ট্ৰাইবেল লিডাৰ আছিলে বিৰছা মুণ্ডা। গতিকে মুভমেণ্টটোৰ নাম মনত ৰাখিব, আন্দোলনটোৰ নাম আছিলে উলগুলান বা ইয়াক গ্ৰেট ৰিবেলিয়ন বুলিও কোৱা হয়। 1899 পৰা 1900 ভিতৰত এই মুভমেণ্টটো হৈছিলে। গতিকে তাৰ তেওঁ লিডাৰ আছিলে। ঠিক আছে, তো এইবিলাক পইণ্ট আপোনালোকে মনত ৰাখিব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 4 লৈকে। ইয়াতে সুধিছে হু অন দ্য টাইটেল অফ মিছ আৰ্থ 2024, যে 2024 চনৰ মিছ আৰ্থৰ খিতাপ কোনে লাভ কৰিছে? গতিকে ৰিচেণ্টলি অনুষ্ঠিত হৈ গ'ল মিছ আৰ্থ 2024, আৰু ইয়াৰ যিটো খিতাপ কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, জেছিকা লেন। গতিকে জেছিকা লেন তেখেতে এইবাৰ খিতাপ লাভ কৰিছে মিছ আৰ্থ 2024। এইটো 24th এডিশ্যন আছিলে, আৰু যিটো অনুষ্ঠিত হৈছিলে ফিলিপাইনছত অনুষ্ঠিত হৈছিলে। গতিকে 2024 মিছ আৰ্থ হৈছে অষ্ট্ৰেলিয়াৰ তেখেত জেছিকা লেন, অষ্ট্ৰেলিয়াৰ জেছিকা লেন। ঠিক আছে, কোন ঠাইৰ হয় এইটো আমাক সুধিব পাৰে। গতিকে মনত ৰাখিব তেওঁ অষ্ট্ৰেলিয়াৰ হয়, নাম হৈছে জেছিকা লেন। তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5 লৈকে। ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি এনাউন্সড ইটছ হাইয়েষ্ট নেশ্যনেল অনাৰ ফৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইন নৱেম্বৰ 2024, যে 2024 বৰ্ষৰ নৱেম্বৰ মাহত কোনখন দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ঘোষণা কৰিছিল? গতিকে এখন দেশ তেওঁলোকৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় যি সন্মান, সেই সন্মান দিয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক। গতিকে কোনখন দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ডমিনিকা। চ' ডমিনিকান ৰিপাব্লিকে এনাউন্স কৰিছে তেওঁলোকৰ হায়েষ্ট নেশ্যনেল এৱাৰ্ড, যাক কোৱা হয় ডমিনিকা এৱাৰ্ড অফ অনাৰ বুলি কোৱা হয়। এৱাৰ্ডটোৰ নাম হৈছে ডমিনিকা এৱাৰ্ড অফ অনাৰ। চ' এইটো কাক দিয়া হৈছে? আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক দিয়া হৈছে। কিয় দিয়া হৈছে? কাৰণ তেওঁ COVID-19 সময়ছোৱাত এই দেশখনক যথেষ্ট পৰিমাণে সহায় কৰিছিলে ভেকচিনৰ জৰিয়তে। গতিকে COVID-19 সময়ছোৱাত এই COVID-19 ভেকচিন তেওঁলোকলৈ আগবঢ়াইছিলে, এই দেশখনলৈকে আগবঢ়াইছিলে, আৰু দুয়োখন দেশৰ মাজত এটা ভাল সম্পৰ্কও হৈছিলে। গতিকে ভাৰত চৰকাৰে এটা ইনিচিয়েটিভ লৈছিলে, আৰু সেই ইনিচিয়েটিভটোৰ নাম আছিলে ভেকচিন মৈত্ৰী ইনিচিয়েটিভ। গতিকে ইয়াৰ জৰিয়তে 70,000 ড'জেছ COVID-19 ভেকচিনৰ সেয়া প্ৰদান কৰা হৈছিলে, আগবঢ়াইছিলে ডমিনিকান ৰিপাব্লিকলৈ আগবঢ়াইছিলে 2021 চনৰ ফেব্ৰুৱাৰী মাহত। গতিকে সেইকাৰণে ডমিনিকান ৰিপাব্লিকে তেওঁলোকৰ সৰ্বোচ্চ যিটো এৱাৰ্ড ডমিনিকা এৱাৰ্ড অফ অনাৰ সেইটো আমাৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ আগবঢ়াইছে। এইটো আপোনালোকে মনত ৰাখিব। ঠিক আছে, তো এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6 লৈকে। ইয়াতে সুধিছে নেশ্যনেল এডুকেশ্যন ডে কমেমৰেটছ দ্য বাৰ্থ এনিভাৰ্চাৰী অফ হুইচ প্ৰমিনেণ্ট ইণ্ডিয়ান এডুকেশ্যনিষ্ট, যে ৰাষ্ট্ৰীয় শিক্ষা দিৱসত কোনজন
বিশিষ্ট ভাৰতীয় শিক্ষাবিদৰ জন্মবাৰ্ষিকী স্মৰণ কৰা হয় গতিকে ৰাষ্ট্ৰীয় যি শিক্ষা দিৱস এই দিৱসত এজন বিশিষ্ট শিক্ষাবিদৰ জন্মবাৰ্ষিকী হয় গতিকে কোনজন ব্যক্তিৰ সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মৌলানা আবুল কালাম আজাদ গতিকে নেশ্যনেল এডুকেশ্যন ডে এয়া চেলিব্ৰেট কৰা হয় প্ৰতি বছৰে চেলিব্ৰেট কৰা হয় 11 নৱেম্বৰ তাৰিখত ভাৰতবৰ্ষত আমি পালন কৰোঁ নেশ্যনেল এডুকেশ্যন ডে ৰাষ্ট্ৰীয় শিক্ষা দিৱস আমি পালন কৰোঁ গতিকে এয়া হৈছে বাৰ্থ এনিভাৰ্চাৰী হয় জন্মবাৰ্ষিকী হয় কাৰ মৌলানা আবুল কালাম আজাদৰ জন্মবাৰ্ষিকী গতিকে তেওঁ আছিল প্ৰথমগৰাকী ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ আছিলে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ স্বাধীন ভাৰতৰ তেখেত প্ৰথমগৰাকী শিক্ষামন্ত্ৰী আছিলে গতিকে তেওঁৰ জন্মদিনটোতে ভাৰতবৰ্ষে পালন কৰে নেশ্যনেল এডুকেশ্যন ডে পালন কৰে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব কেতিয়া পালন কৰা হয় 11 নৱেম্বৰ তাৰিখত কাৰ জন্মদিনত পালন কৰা হয় মৌলানা আবুল কালাম আজাদৰ তেওঁ কোন আছিলে ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ আছিলে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ আৰু এই বছৰৰ যিটো থিম নেশ্যনেল এডুকেশ্যন ডে 2024ৰ যিটো থিমটো হৈছে ইনক্লুচিভ কোৱালিটি এডুকেশ্যন ইনক্লুচিভ হ'ব লাগিব এডুকেশ্যনটো ইয়াৰ ভিতৰত সকলো ইনক্লুড হৈ থাকিব লাগিব জাতি বৰ্ণ নিৰ্বিশেষে সকলো থাকিব লাগিব বিশেষভাৱে সক্ষম যিখিনি আছে তেওঁলোকো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগিব এই শিক্ষা ব্যৱস্থাৰ লগত অন্তৰ্ভুক্ত হ'ব লাগিব আৰু কোৱালিটি এডুকেশ্যন হ'ব লাগিব গুণগত মানদণ্ড হ'ব লাগিব তো এই থিমটো লৈয়ে এইবাৰ পালন কৰা হৈছে 11 নৱেম্বৰ তাৰিখত নেশ্যনেল এডুকেশ্যন ডে ঠিক আছে এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে পংকজ আডৱানী হু ৰিচেণ্টলি ৱন দ্য 28th ৱৰ্ল্ড টাইটেল ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট যে শেহতীয়াকৈ 28 সংখ্যক বিশ্ব খিতাপ দখল কৰা পংকজ আডৱানী কোন খেলৰ লগত বা কি খেলৰ সৈতে জড়িত হয় গতিকে পংকজ আডৱানী তেওঁ এজন স্পৰ্টছ পাৰ্চন হয় গতিকে তেওঁ কি খেলৰ লগত জড়িত হয় সেইটো আমাক প্ৰশ্ন সুধিছে আৰু তেওঁ ৰিচেণ্টলি 28th ৱৰ্ল্ড টাইটেল বিশ্ব খিতাপ তেখেতে ৰিচেণ্টলি লাভ কৰিছে গতিকে কি খেলৰ লগত তেওঁ জড়িত হয় সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বিলিয়াৰ্ডছ গতিকে তেওঁ বিলিয়াৰ্ডছ যিটো খেল এই খেলৰ লগত তেওঁ জড়িত হয় আৰু তেওঁ ৰিচেণ্টলি 28th ৱৰ্ল্ড টাইটেল বিশ্ব খিতাপ তেওঁ লাভ কৰিছে ৰিচেণ্টলি যি IBSF ৱৰ্ল্ড বিলিয়াৰ্ডছ চেম্পিয়নশ্বিপ হৈছে দোহাত তো তাত তেখেতে এই বিশ্ব খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হু অন দ্য 2024 বুকাৰ প্ৰাইজ ফৰ হাৰ নভেল অৰ্বিটেল যে অৰ্বিটেল উপন্যাসখনৰ বাবে 2024 চনৰ বুকাৰ বঁটা কোনে লাভ কৰিছিলে গতিকে 2024 চনৰ বুকাৰ বঁটা ঘোষণা কৰা হৈছে আৰু এখন উপন্যাস অৰ্বিটেল তো এই উপন্যাসখনৰ বাবে লাভ কৰিছে গতিকে কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ সামান্থা হাৰ্ভি হৈছে এই উপন্যাসখনৰ লেখিকা বা বুকাৰ প্ৰাইজ উইনাৰ 2024 বৰ্ষৰ গতিকে সামান্থা হাৰ্ভি তেখেতে 2024 বৰ্ষৰ বুকাৰ প্ৰাইজ লাভ কৰিছে গতিকে কোনখন নভেলৰ বাবে লাভ কৰিছে সেইটো আমাক প্ৰশ্ন সুধিব পাৰে মনত ৰাখিব লাগিব নভেলখনৰ নাম হৈছে অৰ্বিটেল আৰু তেওঁৰ নামটো মনত ৰাখিব সামান্থা হাৰ্ভি আৰু এই নভেলখনৰ যিটো থিমটো হৈছে স্পেচ মহাকাশৰ ওপৰত লিখা এখন গ্ৰন্থ ইয়াৰ যিটো থিমটো হৈছে মহাকাশৰ ওপৰত আছে গতিকে এইখন প্ৰথমখন মহাকাশৰ ওপৰত বা মহাকাশৰ থিম থকা বিষয়বস্তুৰে জড়িত এখন গ্ৰন্থ যিখনে এই পুৰস্কাৰ লাভ কৰিছে ইয়াৰ আগত এই থিমৰ ওপৰত কোনো গ্ৰন্থই বুকাৰ প্ৰাইজ লাভ কৰা নাছিলে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে দ্য এনুৱেল জইণ্ট মিলিটাৰী এক্সাৰচাইজ অস্ত্ৰ হিণ্ট অল্টাৰনেটছ বিটুইন হুইচ টু কাণ্ট্ৰিজ যে বাৰ্ষিক যৌথ সামৰিক অনুশীলন অস্ত্ৰাহীন কোন দুখন দেশৰ মাজত পৰ্যায়ক্ৰমে হয় গতিকে ইয়াৰ পৰ্যায়ক্ৰমে হয় এবাৰ এখন দেশত হয় নেক্সট ইয়াৰ আন এখন দেশত হয় গতিকে কোন দুখন দেশৰ মাজত এই এক্সাৰচাইজ মিলিটাৰী এক্সাৰচাইজ অনুষ্ঠিত কৰা হয় এইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইণ্ডিয়া এণ্ড অষ্ট্ৰেলিয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হয় গতিকে অস্ত্ৰ মানে অষ্ট্ৰেলিয়া আৰু হিন্দ মানে হৈছে ইণ্ডিয়াৰ কথা কোৱা হৈছে গতিকে অস্ত্ৰহীন তো ৰিচেণ্টলি মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত হৈছে এই এক্সাৰচাইজ এইবাৰ 3rd এডিশ্যন হয় অস্ত্ৰহীনৰ মিলিটাৰী এক্সাৰচাইজ এইবাৰ আমাৰ ইণ্ডিয়াত হৈছে মহাৰাষ্ট্ৰৰ পুনেত হৈছে গতিকে 8 পৰা 21 নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব এই মিলিটাৰী এক্সাৰচাইজ গতিকে প্ৰতি বছৰে হয় এবাৰ ইণ্ডিয়াত এবাৰ অষ্ট্ৰেলিয়াত হ'ব গতিকে যোৱা বছৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিলে ডিচেম্বৰ মাহত ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু ৱাজ স্বৰ্ন ইন এজ দ্য 51st চিফ জাষ্টিচ অফ ইণ্ডিয়া অন নৱেম্বৰ 11, 2024 যে 2024 বৰ্ষৰ 11 নৱেম্বৰত ভাৰতৰ 51 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে
কোনে শপত গ্ৰহণ কৰিছে গতিকে ৰিসেন্টলি 51st চিফ জাস্টিস অফ ইন্ডিয়া বা মুখ্য ন্যায়াধীশ হিচাপে ভাৰতবৰ্ষৰ শপত গ্ৰহণ কৰিলে কোনে শপত গ্ৰহণ কৰিলে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি জাস্টিস সঞ্জীৱ খান্না ন্যায়াধীশ সঞ্জীৱ খান্নাই শপত গ্ৰহণ কৰিছে তো ইয়াতে আপোনালোকে মনত ৰাখিব যে তেখেত জাস্টিস সঞ্জীৱ খান্না তেখেত কিমান সংখ্যক চিফ জাস্টিস অফ ইন্ডিয়া হয় বা মুখ্য ন্যায়াধীশ হয় সেইটো আমাক প্ৰশ্ন সুধিব পাৰে গতিকে সংখ্যক বুলি সুধিলে 51st হয় এটো মনত ৰাখিব আৰু বৰ্তমানৰ আমাৰ মুখ্য ন্যায়াধীশ কোন বুলি সুধিলে তেতিয়া হ'ব আমাৰ ন্যায়াধীশ সঞ্জীৱ খান্না ঠিক আছে তো এই পইণ্ট বিলাক আপোনালোকে মনত ৰাখিব লাগিব আৰু 11 নৱেম্বৰ তাৰিখত তেখেতে শপত গ্ৰহণ কৰিলে 51st চিফ জাস্টিস অফ ইন্ডিয়া হিচাপে আৰু আগৰ যিগৰাকী আমাৰ চিফ জাস্টিস আছিল তেওঁ আছিল DY চন্দ্ৰচূড় আছিল গতিকে তেওঁৰ কাৰ্যকাল শেষ হৈছে আৰু এতিয়া নতুন আমাৰ চিফ জাস্টিস হ'ব সঞ্জীৱ খান্না তো এটো আমি মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আহিছো আমি আন এটা কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে where is the 43rd edition of the India International Trade Fair being held যে ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ 43 সংখ্যক সংস্কৰণ ক'ত অনুষ্ঠিত হৈছে গতিকে ইয়াত 43 সংখ্যক সংস্কৰণৰ কথা সুধিছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ গতিকে ক'ত এইবাৰ অনুষ্ঠিত হৈছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ প্ৰগতি ময়দান নিউ দিল্লী গতিকে প্ৰগতি ময়দান নতুন দিল্লীৰ প্ৰগতি ময়দানত এয়া অনুষ্ঠিত কৰা হৈছে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ ঠিক আছে এটো 43rd এডিশন হয় প্ৰগতি ময়দান নিউ দিল্লীত অনুষ্ঠিত হৈছে 14 নৱেম্বৰ তাৰিখত আৰু 27 নৱেম্বৰলৈকে এই অনুষ্ঠানটো চলি থাকিব এই যেটো ট্ৰেড ফেয়াৰ ইয়া চলি থাকিব 27 নৱেম্বৰ তাৰিখলৈকে ইয়াৰ যেটো থিম ৰখা হৈছে বিকশিত ভাৰত @2047 গতিকে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ এটা সংকল্প লোৱা হৈছে থিমটো হৈছে বিকশিত ভাৰত @2047 গতিকে এই যেটো ট্ৰেড ফেয়াৰ হয় ইয়াত বেলেগ বেলেগ কান্ট্ৰি ইয়াত পাৰ্টিসিপেট কৰিছে অংশগ্ৰহণ কৰিছে এই ট্ৰেড ফেয়াৰত যেনে ধৰক চাইনা হওক ইজিপ্ট সাউথ কোৰিয়া UAE তো এনে ধৰণে বেলেগ বেলেগ দেশে ইয়াত পাৰ্টিসিপেট কৰিছে গতিকে এটা গ্লোবাল এটা ট্ৰেড ইভেন্ট হয় এটো নেক্সট কুৱেশ্যন লৈকে এতিয়া আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে when is গুৰু নানক জয়ন্তী celebrated যে ৰিসেন্টলি আমাৰ গুৰু নানক জয়ন্তী পালন কৰা হ'ল গতিকে কিমান তাৰিখত পালন কৰা হৈছে বা কেতিয়া পালন কৰা হৈছে এইটো হৈছে আমাৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব কাৰ্তিক পূৰ্ণিমা গতিকে কাতি মাহৰ যেটো পূৰ্ণিমা এই পূৰ্ণিমাৰ দিনাখনে পালন কৰা হয় গুৰু নানক জয়ন্তী পালন কৰা হয় গতিকে তাৰিখটো বেলেগ বেলেগ হয় প্ৰতি বছৰে গতিকে তিথি হিচাপত যেহেতু পালন কৰা হয় গতিকে কাৰ্তিক পূৰ্ণিমা তিথিতে ইয়া পালন কৰা হয় ঠিক আছে তো 2024 বৰ্ষত গুৰু নানক জয়ন্তী ইয়া 555th বাৰ্থ এনিভাৰ্সাৰী আছিল গুৰু নানক দেৱৰ তেখেত হৈছে শিখ ধৰ্মৰ ফাউণ্ডাৰ হয় ঠিক আছে এইটোতো আপোনালোকে নিশ্চয় জানে শিখ ধৰ্মৰ ফাউণ্ডাৰ হয় তেখেত গুৰু নানক গতিকে এই বছৰ আমাৰ 15 নৱেম্বৰ তাৰিখত অনুষ্ঠিত হৈছিল 15 নৱেম্বৰ তাৰিখত পালন কৰা হৈছে 555তম যেটো বাৰ্থ এনিভাৰ্সাৰী গুৰু নানকৰ জন্ম জয়ন্তী পালন কৰা হৈছে আৰু ইয়াক গুৰু নানক জয়ন্তী হিচাপে আমি সকলোৱে জানো ঠিক আছে তো এতিয়া আমি আহিম নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে when is the world diabetes day observed every year যে প্ৰতি বছৰে বিশ্ব ডায়াবেটিস দিৱস কেতিয়া পালন কৰা হয় এইটো প্ৰশ্ন এক্সামত সুধে গতিকে আমি জানিব লাগিব কেতিয়া পালন কৰা হয় উত্তৰ হ'ব অপচন নম্বৰ সি 14 নৱেম্বৰ গতিকে 14 নৱেম্বৰ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় ওয়াৰ্ল্ড ডায়াবেটিস ডে আৰু ইয়াৰ জৰিয়তে এটা সজাগতা বিয়পোৱা হয় যে কেনেদৰে ডায়াবেটিস যেটো এপিডেমিক হয় এটো আমি এটো কমাব পাৰো ৰিডিউস কৰিব পাৰো বা ইয়া কন্ট্ৰোল কৰিব পাৰো কেনেদৰে ইয়াৰ পৰা হাত হাৰিব পাৰো তো এইবিলাকৰ সজাগতা এটা এই দিৱসৰ জৰিয়তে মানুহলৈ প্ৰেৰণ কৰা হয় আৰু এই বছৰৰ যেটো থিম আছিল ব্ৰেকিং বেৰিয়াৰ্স ব্ৰিজিং গেপছ গতিকে আমি সকলোৱে যদি একলগ হওঁ আৰু এই ডায়াবেটিসৰ এগেইনষ্টত আমি যদি ফাইট কৰো বা আমি যদি কেয়াৰ লওঁ তেনেহলে আমি ইয়াক কন্ট্ৰোল কৰিব পাৰিম বা নাশ কৰিব পাৰিম আৰু যিসকলৰ এই ডায়াবেটিসত ধৰা পৰিছে বা তেওঁলোকৰ ডায়াবেটিস ৰোগত আক্ৰান্ত হৈছে গতিকে তেওঁলোকে যাতে উচ্চ মানৰ বা সুলভ মূল্যৰ চিকিৎসাৰ সুবিধা লাভ কৰে তাৰ ওপৰতো আলোচনা কৰা হয় বা তাৰ ওপৰতো মানুহক সজাগ কৰা হয় কেনেদৰে তেওঁলোকে সুলভ মূল্যৰ চিকিৎসা ল'ব পাৰিব বা তেওঁলোকে যে উচ্চ মানদণ্ডৰ চিকিৎসা লোৱাৰ প্ৰয়োজন হয় তো এইবিলাক সজাগতাৰ বাবে এই দিৱসটো পালন কৰা হয় ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে where was the space exercise Antrix Abhyas 2024 inaugurated যে মহাকাশ অনুশীলন Antrix অভিযান 2024 কোত উদ্বোধন কৰা হৈছে গতিকে 2024 ৰ Antrix Abhyas
অনুষ্ঠিত হ'ল গতিকে এই স্পেচ এটা এক্সাৰচাইজ হয় এইটো মহাকাশ অনুশীলন হয় তো ক'ত অনুষ্ঠিত হৈছে সেইটো হৈছে আমাৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নিউ দিল্লী হ'ব গতিকে ডিফেন্স স্পেচ এজেন্সি মিনিষ্ট্ৰি অফ ডিফেন্স তেওঁলোকৰ আণ্ডাৰত আয়োজন কৰা হয় ইণ্ডিয়াৰ প্ৰথমটো ফাৰ্ষ্ট এভাৰ স্পেচ এক্সাৰচাইজ ইণ্ডিয়াৰ প্ৰথম এইটো স্পেচ এক্সাৰচাইজ হয় মহাকাশ অনুশীলন হয় যাৰ নাম হৈছে অন্তৰিক্ষ অভ্যাস এইটো নিউ দিল্লীত আয়োজন কৰা হৈছিলে তো এই যেটো অনুশীলন হ'ব ইয়াৰ মূল উদ্দেশ্য কি ইয়াৰ মূল উদ্দেশ্য হৈছে যে মহাকাশ ভিত্তিক স্পেচ বেস যিবিলাক সম্পত্তি হওক বা যিবিলাক সেৱা আগবঢ়ায় তো এইবিলাকলৈ যিবিলাক ভাবুকি আহিব তো সেইবিলাক কেনেদৰে নাশ কৰিব পৰা যায় কেনেদৰে টেকেল কৰিব পৰা যায় তো এইবিলাকৰ ওপৰতে এই অনুশীলন কৰা হৈছিলে গতিকে ইয়াৰ মূল উদ্দেশ্য সেইটোৱে ঠিক আছে তো এতিয়া আহিছোঁ আমি আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে when is national press day celebrated every year যে প্ৰতি বছৰে কেতিয়া বিশ্ব প্ৰেছ দিৱস পালন কৰা হয় যেটো ৰিসেন্টলি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস তো এই দিৱসবিলাক আমাৰ ইম্পৰ্টেন্ট হয় গতিকে কিমান তাৰিখত পালন কৰা হয় সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি 16 নৱেম্বৰ গতিকে 16 নৱেম্বৰ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় নেশ্যনেল প্ৰেছ ডে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় এই কাৰণে 16 নৱেম্বৰ তাৰিখত পালন কৰা হয় কাৰণ 1966 ৰ 16 নৱেম্বৰ তাৰিখতে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া এষ্টাব্লিছ কৰা হৈছিলে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া PCI 1966 ৰ 16 নৱেম্বৰ তাৰিখত এয়া এষ্টাব্লিছ কৰা হৈছিলে স্থাপন কৰা হৈছিলে গতিকে সেই কাৰণে 16 নৱেম্বৰ তাৰিখটোতে নেশ্যনেল প্ৰেছ ডে হিচাপে পালন কৰা হয় আৰু এই বছৰৰ যেটো থিম আছিল চেঞ্জিং নেচাৰ অফ দ্য প্ৰেছ গতিকে চেঞ্জিং নেচাৰ অফ দ্য প্ৰেছ এইটো আছিল এই বছৰৰ থিম আৰু ইয়াৰ মূল অবজেক্টিভ হৈছে যে মুক্ত ন্যায়পৰায়ণ ফ্ৰী বা ফেয়াৰ বা দায়িত্বশীল সাংবাদিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা গতিকে সাংবাদিকতা কেনে ধৰণৰ হ'ব লাগে মুক্ত হ'ব লাগিব ন্যায়পৰায়ণ হ'ব লাগিব আৰু দায়িত্বশীল হ'ব লাগিব গতিকে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা এইটোৱে হৈছে ইয়াৰ মূল উদ্দেশ্য গতিকে মনত ৰাখিব 16 নৱেম্বৰ তাৰিখত পালন কৰা হয় নেশ্যনেল প্ৰেছ ডে ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি এইখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিলো গতিকে নেক্সট উইকত আমি অহা সপ্তাহৰ ইম্পৰ্টেন্ট প্ৰশ্নবিলাক আলোচনা কৰিম তো যদি আপোনালোকে আগৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছবিলাক চাব বিচাৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গ'লে সকলোবিলাক ভিডিঅ' চাব পাৰিব ঠিক আছে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ